তো বন্ধুসকল আমি জাস্ট বেছি দেৰি হোৱা নাই মানে ফেচবুকটো চাই আছিলোঁ আৰু ফেচবুকত চাই থাকোঁতে য'ত পাঠশালাত এখন বিশাল অসম মানে সাহিত্য সভা হৈ আছে আৰু আমিও যাম বুলি ভাবি আছোঁ আৰু আমি অহাকালি গৈ আছোঁ কিন্তু সেই বিষয়ক লৈ আমি ফেচবুকত সাৰ্চ কৰোঁতে চাওঁতে এটা মানে পোষ্ট পালোঁ য'ত নেকি মাধুৰী শইকীয়াই পোষ্টটো শ্বেয়াৰ কৰিছিল মানে চিৰ চেনেহী মোৰ ভাষা জননী ক'ত ভুল হ'ল বুলি পেলাই মানে ফেচবুকত এটা পোষ্ট কৰিছে আৰু যিটো আমাৰ অসমৰ জাতীয় সংগীত সেইটো মানে তাতে গাইছিল গোৱাত কিন্তু কি ভুল হ'ল আৰু মই আপোনালোকক প্ৰথমতে আপোনালোকক সেই ভুল হোৱাখিনিহে মানে শুনাব বিচাৰিছোঁ আপোনালোকে প্ৰথমতে শুনি লওক তাৰপিছত বাকীখিনি মই কৈ আছোঁ তো বন্ধুসকল আপোনালোকে নিশ্চয় এইখিনি শুনিলে আৰু আপোনালোকক যদি ভিডিঅ'টো লাগে মই শ্বেয়াৰ কৰি দিব পাৰোঁ কিন্তু এতিয়া অৰিজিনেল যিটো আমাৰ অসমৰ জাতীয় সংগীত আৰু আমাৰ লগৰ এজনে গাইছে খুব ধুনীয়াকৈ গাইছে যিটো নেকি মানে অৰিজিনেল মানে শুদ্ধ অসমীয়া জাতীয় সংগীত যিটো জুবিন গাৰ্গেও গাইছিলে সেই সুৰে সুৰে আমাৰ লগৰ এজনে গাইছে আৰু সেই গোৱা ভিডিঅ'টো চাওক আপোনালোকে তোমাৰ হেপা মোৰ পলুৱা নাই অসমৰ জাতীয় সংগীতটো শুনিলে এতিয়া ভুলটো কাৰ হ'ল সেইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন য'ত নেকি ইমান ডাঙৰ এখন অসম সাহিত্য সভাত যিটো আমাৰ অসমৰ জাতীয় সংগীত গাই ভুল কৰিলে ভুলটো কোনে কৰিলে আৰু কেনেকৈ ভুল হ'ল চ' আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰি